ওচৰত আজি ৰণ্ডুপানী ফুকন লগতে তন্ময় চেতিয়া আৰু উৎপল দত্ত যি তিনিজনক আজি আদালতত মুখ্য ন্যায়াধীশ আদালতত যি তেওঁলোকক লৈ আনিলে যিটো গোচৰত তেওঁলোকক আনিছে 140 BNS আৰু 308 BNS এক্সটৰ্চন আৰু আপোনাৰ কিডনেপিং ইন অৰ্ডাৰ টু মাৰ্ডাৰ এই কথাখিনি আমি আদালতৰ ওচৰত দাঙি ৰাখিছোঁ। আমি যুক্তি আদালতৰ ওচৰত দিছোঁ যিহেতুকো ৰণ্ডুপানী ফুকন সেই সময়ত যিদিনাখন ঘটনা হৈছে সেই সময়ত ৰণ্ডুপানী ফুকন গোৱালপাৰাত আছিলে আৰু যিটো ঘটনা হৈছে সেই ঘটনাটো সময়ত ৰণ্ডুপানী ফুকন ঘটনাস্থলীত নাই। আমি গোটেইখিনি যুক্তি দাঙি ৰাখিছোঁ, কিন্তু যিহেতুকো যিটো ধাৰা 140/2 ছাবছেকশ্যন 2 সেই ধাৰাটো আপোনাৰ ছেছন ট্ৰাইবেল ছেকশ্যন, কমপ্লিটলি ছেছন ট্ৰাইবেল ছেকশ্যন, আৰু সেইটো ৰণ্ডুপানী ফুকন বা যি তিনিজন লোকক তেওঁলোকে দিছপুৰ থানাই আটক কৰিছে তেওঁৰ ওপৰত কোনো প্ৰকাৰে ইমপ্লিকেবলো নহয়। সেই ধাৰাটো দিছপুৰ আৰক্ষীয়ে এটা টেলিফোনিক কমিউনিকেশ্যনৰ ওপৰত তেওঁলোকে ৰিলাই কৰিছে। যিটো টেলিফোনিক কমিউনিকেশ্যন তেওঁলোকে যদি সেই টেলিফোনিক কমিউনিকেশ্যনটোৰ ওপৰত ৰিলাই কৰিছে তেওঁলোকে কোনো প্ৰিলিমিনাৰী এভিডেন্স কি ধৰণে দিব পাৰিব অনাগত দিনত আমি সেই যেতিয়া ছেছন আদালতত ছেছন বা হাইকোৰ্ট আদালতত যেতিয়া আমি জামিনৰ আবেদন কৰিম, যিহেতুকে ধাৰাকেইটা ছেছন ট্ৰাইবেল ধাৰা, আমি ছেছন বা হাইকোৰ্টত যেতিয়া আবেদন কৰিম জামিনৰ কাৰণে, তেতিয়া তেওঁলোকে কি ধৰণে চিডিত সেই CDR বা তেওঁলোকে যিটো কেৱল মাত্ৰ তেওঁলোকে টেলিফোনিক কমিউনিকেশ্যন যে ৰণ্ডুপানী ফুকনৰ লগত টেলিফোনিক কমিউনিকেশ্যন হোৱা বুলি কৈছে সেইটো কি ধৰণে দিয়ে সেইটো উল্লেখযোগ্য হ'ব। তেওঁলোকৰ কেছ ডায়েৰীত কি ধৰণে সেইটো আহে সেইটো উল্লেখযোগ্য হ'ব। আৰু আমাৰ বিশ্বাস যে এইটো যিহেতুকে এইটো গোচৰটো কমপ্লিটলি ভুৱা, আজি তেওঁলোকে কোনো ধৰণৰ মানে চলিড তেওঁলোকে প্ৰাইমাৰী এভিডেন্স কোনো ধৰণৰ দিব পৰা নাই। আৰু যিটো ধাৰা তেওঁলোকৰ ওপৰত লগাইছে সেইটো ইমপ্লিকেবলেই নহয়, কাৰণ এবডাকশ্যনৰ লগত তেওঁলোকে জড়িতই নাই। এবডাকশ্যন বা এক্সটৰ্চন ইন অৰ্ডাৰ টু মাৰ্ডাৰ সেইটো বহুত ডাঙৰ ধাৰা এটা লগাই দিছে আৰু এইটোৰ লগত কোনো ধৰণে জড়িত নাই। আৰু গোটেই তিনিজন একিউজ এই তিনিজন একিউজে সেই সময়ত তাত নাছিলে। যিকেইজন আছিলে তেওঁলোকক অলৰেডি যোৱাকালি এৰেষ্ট কৰিলে, তেওঁলোকৰ অলৰেডি কোৰ্টত প্ৰডিউচ কৰিলে। কিন্তু আজি যিখিনি বিলাচী থানাৰ যিখিনি সৈনিক আজি কোৰ্টত আদালতত অনা হৈছে, কিন্তু তেওঁলোকৰ ওপৰত এই ধাৰাটো প্ৰযোজ্য নহয়, ইমপ্লিকেবলে নহয় কোনোপধ্যে। আমি ইয়াৰ যুক্তিতৰ্ক আমি ছেছন আদালতত বা হাইকোৰ্টত আমি দাঙি ধৰিম। আৰু লগতে আপোনাৰ যিটো 5 দিনৰ ৰিমাণ্ড বিচাৰিছিলে, আমি ৰিমাণ্ড কেঞ্চেলেশ্যনৰ কাৰণে পেটিশ্যন দিছিলোঁ, অকল 3 দিনৰ বৰ্তমান ৰিমাণ্ড দিছে। তেওঁলোকে ফাৰ্ডাৰ ইনকুৱাৰীত বা ইনভেষ্টিগেশ্যনত কি পায় আমি সেইটো উল্লেখযোগ্য হ'ব, তেওঁলোকে কেছ ডায়েৰীত কি ধৰণে দিয়ে সেই কথাখিনি আমি যেতিয়া হাইকোৰ্টত বেল পেটিশ্যন জামিনৰ আবেদন কৰিম তেতিয়া আমি সেই বস্তুখিনি গম পাম আৰু আপোনালোকক অৱগত কৰিম এই কথা।